प्रथमे भिडिओ चाओ। आप देखो ना, आप किसी बंदे से कहो चल यार नमाज पढ़ने चलते हैं, वो कहेगा यार मेरे कपड़े गंदे हैं। और उसी बंदे से आप क्या हो, चल बाहर खाना खाने चलते हैं, कहेगा एक मिनट ठहर मैं कपड़े बदल के आता हूँ। শুনিলে নে? হয়, আজিকালি আমাৰ সমাজত এনেকুৱা বহুত মানুহ দেখা পোৱা যায় যিসকলে নিজকে মুছলমান বুলি গৌৰৱ কৰে, কিন্তু তেওঁলোকৰ জীৱন আচৰণ আৰু কাৰ্য ইছলামৰ সৈতে একেবাৰে মিল নাথাকে। এইসকলে হৈছে নামধাৰী মুছলমান, মুখত আল্লাহৰ নাম লৈ অন্তৰ আৰু আচৰণৰ দ্বাৰা আল্লাহক ধোকা দিয়াৰ চেষ্টা কৰা মানুহ। আল্লাহ তাআলাই সূরা বাকারার 9 নম্বৰ আয়াতত স্পষ্টকৈ ঘোষণা কৰিছে, ইউখাদিউনাল্লাহা ওয়াল্লাযীনা আমানু ওয়ামা ইয়াখদাউনা ইল্লা আনফুসাহুম ওয়ামা ইয়াশউরুন। সিহঁতে আল্লাহ আৰু মুমিনসকলক প্ৰতাৰিত কৰিব বিচাৰে, প্ৰকৃততে সিহঁতে নিজেই নিজকে প্ৰতাৰিত কৰি আছে, অথচ সিহঁতে সেইটো অনুধাৱন নকৰে। এতিয়া জানো আহক নামধাৰী মুছলমানৰ বৈশিষ্ট্য কি। 1 নম্বৰ, নামত আব্দুল, মুহাম্মদ, আলী, ফাতিমা থকা স্বত্বেও নামাজ, ৰোজা, জাকাত, হজ আদি পালন নকৰে। 2 নম্বৰ, মিছা কথা কোৱা, ধোকা দিয়া, সুদ খোৱা, অন্যায়ভাৱে ব্যৱসায় কৰা, এইবোৰ তেওঁলোকৰ জীৱনৰ অংশ। 3 নম্বৰ, সমাজত মান, ধন আৰু পদৰ বাবে তেওঁলোকে আল্লাহৰ আদেশ উপেক্ষা কৰে। 4 নম্বৰ, তেওঁলোকে ভাবে আমাৰ নাম মুছলমান, সেয়েহে জান্নাত আমাৰেই, অথচ জান্নাত নামৰ বাবে নহয়, আমলৰ বাবেহে। তেওঁলোকে জনা উচিত যে আল্লাহক ধোকা দিয়া অসম্ভৱ। মানুহে হয়তো নিজৰ সংগীক, সমাজক বা নিজৰ বিবেকক ধোকা দিব পাৰে, কিন্তু আল্লাহক ধোকা দিব নোৱাৰে, কাৰণ আল্লাহ তাআলা সকলো দেখে শুনে, হৃদয়ৰ গোপন চিন্তা পৰ্যন্ত জানে। ইয়ালামু খাইনাতাল আয়ুনি ওয়া মা তুখফিছ সুদূৰ। চকুসমূহৰ বিশ্বাসঘাতকতা আৰু অন্তৰসমূহে যি গোপন কৰে সেয়া তেওঁ জানে। কিয়ামতৰ ময়দানত এই নামধাৰী মুছলমানসকলে দেখিব, তেওঁলোকে যাক ধোকা দিছিল সেই আল্লাহৰ আগত কোনো আড়াল নাই, পৰ্দা নাই। তেতিয়া তেওঁলোকে ক'ব, হে আল্লাহ, আমিতো বিশ্বাস কৰিছিলোঁ। তেতিয়া আল্লাহ তাআলাই ক'ব, তোমালোকে মুখেৰে বিশ্বাস কৰিছিলা, কিন্তু অন্তৰেৰে অবিশ্বাস কৰিছিলা। নামত নহয়, কাৰ্যত মুছলমান হোৱা আৱশ্যক। আল্লাহৰ আদেশ মানি নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পথত চলিলেহে ইমানৰ সোৱাদ পোৱা যায়। সেয়েহে আহক নামধাৰী নহয়, সঁচা অৰ্থত মুছলমান হোৱাৰ প্ৰতিজ্ঞা কৰোঁ। আল্লাহক ধোকা দিয়াৰ চেষ্টা নকৰিবা, কাৰণ তোমাৰ ধোকা তোমাৰ ওপৰতে উভতি আহিব।